পঞ্চম স্কন্ধৰ এই নাভিৰ যজ্ঞত প্ৰভু ভগৱন্তই দেখা দিয়া ৰূপটোত চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম তেওঁ চাৰি হাতত ধৰি আছে। সেই যে প্ৰভু ভগৱন্তৰ যি চতুৰ্ভুজ মনোমোহা ৰূপ, এইটোৱে ভগৱানৰ আমি ভকতে আৰাধনা কৰিব লগা আচল ৰূপ। গোটেই শাস্ত্ৰবোৰত চাওক আপুনি যে এজন ভকতে প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত থকা সেই চিৰস্থায়ী ৰূপ শংখ চক্ৰ গদা পদ্ম, আপুনি বেলেগ নাম চাম নলৈ যদি সেই ৰূপটোকো ধ্যান কৰি থাকে, সেইটো অভ্যাস কৰিবই লাগিব। শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে এই ৰূপটো অভ্যাস কৰিলে কি হৈ যায়, আপুনি চকু মুদিলে ভৰিকে দেখা পাব। যেতিয়া অভ্যাস কৰিব, সেইটো চাপনি মানুহ এজনক যেতিয়া আপুনি দিয়া অভ্যাস কৰিব, ভকতজনক দেখোঁতে চতুৰ্ভুজ ৰূপ যেনেই লাগিব। ভকত চতুৰ্ভুজে গম পাইছে, আমাক আধ্যাত্মিকভাৱে কয় হাত দুখন যে, এই দুখনো হাত আছে। এই কৰবস্ত হৈ আছে বৰ্তমান, অঞ্জলি বস্ত হৈ আছে, এইকেইখনে লাষ্টত গৈ চতুৰ্ভুজ হৈ যাব। জয় কৃষ্ণ। গম পাইছে, আমাৰ যে মহাপুৰুষ শংকৰদেৱে যে গলে বস্ত্ৰ লোৱা ব্যৱস্থা কৰিলে, আচলতে আমাক চতুৰ্ভুজ কৰিয়ে থৈছে। আপুনি কাৰোবাক সেৱা কৰোঁতে এই দুখন বাৰু আপুনি এনেকৈ নলয়নে বাৰু? অলপ চাবচোন, ক'ৰবাত কাৰোবাৰ এজনক সেৱা কৰিব মন গ'ল, এই গামোচাখন লৈ আহিলে ডিঙিত গামোচাখনৰ আগ দুটা ধৰি সেৱা কৰিলে, আচলতে আপুনি চতুৰ্ভুজে। ইয়াত আপোনাক প্ৰেক্টিচ কৰাই আছে, মৃত্যুৰ দিনাখন আপোনাৰ লগত কৰাই দিব। আইসকলে ভাবিছে প্ৰভু সকলোৱে লাভ হ'লে আৰু। জয় কৃষ্ণ। প্ৰভু ভগৱন্তৰ চতুৰ্ভুজৰ লগত আইসকল লক্ষ্মী স্বৰূপা হৈ বৈকুণ্ঠত থাকে, ভাবিব লগা একো নাই। ইয়াতে লিখিছে অকণমান সময় যদি দিনটোত চিন্তা কৰে তাতেই কাম হৈ যায়। শাস্ত্ৰত লিখিছে অতি পাতকিও কৰি হৰিষ ধিয়াঐ কৃষ্ণক এক নিমেষ ভৈল পুণ্যশালী কিউ পবিত্ৰ পবিত্ৰকাৰীকো কৰয় বিচিত্ৰ। লিখিছে কেতিয়াবা দৌৰা দৌৰিত আমাৰ সময় নাথাকে, ভাগৱতৰ পৰা কৈছে ৰাতিপুৱাই এতিয়া স্কুল যাবই লাগে, সময় নাথাকে, তেওঁক সেই ৰূপটো এবাৰ ধ্যান কৰি দিওঁ, পূৰ্ণাংগ হৈ যায়। সেইকাৰণে আপোনালোককো অনুৰোধ কৰিলোঁ, পাৱে ধ্বজ বজ আপোনাৰ সন্মুখত থিয় হৈ আছে ভগৱান, চৰণত কি আছে? পাৱে ধ্বজ বজ জব অংকুশ চিহ্ন পিতবস্তে শুভে শ্যাম কলেবৰ চতুৰ্ভুজ ৰূপবহু শংখ চক্ৰ গদা পদ্ম মনোহৰ গলে পঞ্চবৰ্ণমালা পাদলম্বিত কণ্ঠত কৌস্তভ ইয়াত শিৱৎসপতি মুখ কি চাম প্ৰভু আপোনাৰ সেই মনোমোহা হাঁহি নাখা তিল ফুল ধেনুভিৰিয়া চিলাউৰি অলকা পান্তি মূৰে মাথাই মৈৰাৰ পাখি সুন্দৰকে আপুনি মস্তকৰ পৰা মূৰৰ পৰা চৰণলৈকে আকৌ লাহে লাহে মনটো নমাই আনি থাকক। যিমান গভীৰভাৱে এই ৰূপ ধ্যান কৰি থাকিব, তেওঁৰ শৰীৰৰ এই মুকুটবিলাক ৰত্ন আঙুলি খাৰুবিলাক বিভিন্ন বস্তু চিকমিকাই থাকে, আপুনি দেখাই পাই থাকে। সেইটো কোৱা হৈছে এজন ব্যক্তিৰ দিব্য দৃষ্টি বা দিব্য শক্তি। আৰু যেতিয়া সন্মুখত প্ৰভু ভগৱন্ত আহি গ'ল, তেতিয়া ৰাণী মেৰু দেৱী আৰু ৰজা নাভিৰ সৈতে তাত থকা ঋষিসকলে সেৱা জনাইছে। হে প্ৰভু, তুমি ভকতে দিয়া সমস্তবোৰ গ্ৰহণ কৰা, অভক্তই যদি তোমাক বহুত কিবা কিবিও দিয়ে তুমি গ্ৰহণ নকৰা। কম ডাঙৰ কথা কৈছে, এই পদখিনিত এইকেইটাই কথা আছে। তাৰমানে আপুনি মই যদি তেওঁ ভকত হ'ব পৰা নাই, এনেই এনেই তাই ধূপ লগাই আছো। জয় কৃষ্ণ। জানিবলগীয়া কথা ইয়াতে কি দিছে? পৰিপূৰ্ণ কাম আছা জগতক ব্যাপী, ভকতৰ পূজা তুমি লোৱা সাক্ষাতে তথাপি, সাক্ষাতে তুমি লৈছা। আৰু অভকত জনে পূজে নানা উপহাৰে দণ্ড চক্ৰ বাদ্যযন্ত্ৰ চিৰচন বহুত যদি দিও ৰয়, অভক্তই দিয়াৰ কাৰণে তেওঁ নোলোৱা। এতিয়া আমাৰ প্ৰথম দায়িত্ব কি হ'ব? আমি প্ৰথমতে তেওঁ ভকত হৈ ল'ব লাগিব। আৰু কৈছে হে প্ৰভু, প্ৰকৃতিৰ তিনি গুণত আমি সমস্তই বন্দী হৈ আছো, তোমাক কি পূজা কৰিব লাগে আমি নাজানো, কিন্তু তোমাক আমি
জয় নাৰায়ণ, নাৰায়ণৰ জয়, কৃষ্ণৰ জয়, ভকতৰ জয়, এই জয় শব্দটো দিলেই তেওঁ সন্তুষ্ট হৈ যায়। কৈছে গোটেইখন বেদ মাতি মোক পঢ়িব নালাগে, ইয়াতে উল্লেখ কৰিছে জয় জয় নাৰায়ণ বুলন্ত প্ৰেমত এতেকতে তুমি তুষ্ট হোৱা ভগৱন্ত। জয় কৃষ্ণ বুলি কওঁতে ভগৱান সন্তুষ্ট হৈছে। আজি ভালকে কথাখিনি কৈছে জয় কৃষ্ণ, তেওঁক বেলেগ পূজা কৰিবই নালাগে, শুদ্ধভাৱে তেওঁ ভকত হৈ জয় কৃষ্ণ ক'লে সমস্ত বেদখন আপুনি কৈ দিয়া হ'ল। ওম নামৰ মন্ত্ৰ দিয়া, হে প্ৰভু তুমি ভকতৰ বৈশ্য বুলি জানি গলো, একান্ত মনে তোমাক যোজনা কৰিলো, যজ্ঞ কৰিলো, তুমি আহি উপস্থিত হলা। কাৰণ অভক্তৰহে তুমি পূজা নোলোৱা, ভকতৰ পূজা তুমি লোৱা। আৰু কৈছে শিখৰত দুৰ্লভ তোমাক ধৰিখন শিকে দেখে কৰে যিটো শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন কৰা সকলে ভগৱানক লগ পাবই নামৰ মাধ্যমেৰে। দেখিছে শিখৰত দুৰ্লভ তোমাক দৰিখন, বাকীবোৰ যিবোৰ নিয়ম নীতিৰে যাব, কিন্তু শিখে দেখে কৰে যিটো শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন ভক্তিভাৱে কৰক, কৰোঁতে কৰোঁতে এনেকুৱা এটা পৰ্যায় পাব, পাঠাচাৰ্যই পঢ়ি গৈ আছে, ব্যাখ্যা কৰিবই নালাগে, আপুনি গোটেই কথাবোৰ গমেই পাই আছে। হে প্ৰভু তোমাক স্মৰণ কৰিবলৈ মোৰ শক্তি নাই, তোমাৰ মায়াই মোক মুহি আছে। আপুনি যিহেতু দেখা দিলেই, এতিয়া প্ৰথমতে আপোনাক বৰ মাগিছো, মোৰ বেমাৰ আজাৰ হওক, জ্বৰ উঠক, হামি পৰন্তে পিছলন্তে তোমাৰ নামটো যাতে মই নাপাহৰো। উল্লেখ কৰিছে দিও এক বৰ প্ৰভু মাগো প্ৰথমতে, জ্বৰ তাপ হামিত পৰন্তে পিছলন্তে। যি কাৰ্যতে নাথাকো, জ্বৰ উঠি থাকক কথা নাই, তোমাৰ নাম থাকিব। হামি মাৰিছো কৃষ্ণ নামেৰে মাৰিছো, পৰিছো তাতে জয় কৃষ্ণই কৈছো, ক'ত পিছল খাইছো জয় কৃষ্ণই কৈছো। উল্লেখ কৰিছে নচাৰুক নাম প্ৰভু মৰণ বেলা, আৰু এক বৰ প্ৰভু মাগো তোমাক। হে প্ৰভু মই যাতে মৰণৰ সময়ত তোমাক নাপাহৰো, আৰু এটা বৰ মই ল'ম। দুটা বৰ মাগিছে ঋত্বিজসকল। প্ৰথমে ঋত্বিজ মানে পুৰোহিতসকলে, প্ৰভু প্ৰথম বৰটো দিয়া, মই জীৱন যাত্ৰাত যি কৰি নাথাকো, মোৰ বেমাৰ আজাৰ হওক, পিছলিছো, পৰিছো, মৃত্যুৰ সময় সকলোতে কেৱল তোমাৰ নামটো যাতে মই উচ্চাৰণ কৰিব পাৰো, সেইটো কামকে আমি কৰি থকা নাইনে বাৰু? ইজনে সিজনক লগ পালে জয় কৃষ্ণ, কিবা এটা হলে জয় কৃষ্ণ, কৃষ্ণ শব্দটোকে আমি কি কৈছো বাৰম্বাৰ উচ্চাৰণ কৰি আছো, সেইটোকে বৰ মাগিছে। তাৰপিছত দ্বিতীয় বৰটো কৰিছে যে ৰজাই পুত্ৰ এজন বিচাৰিছে আপোনাৰ নিচিনা, আপুনি ৰজাৰো নিশ্চয় মনোবাঞ্ছা সিদ্ধি কৰিব। ইয়াতে উল্লেখ কৰিছে দেখা দেখা ৰাজা ইটো কেনে মন্দমতী, পুত্ৰ কামে যজিলেক তোমাক সম্পত্তি, তোমাক সম্পত্তি। স্বৰ্গ অপবৰ্গৰ ঈশ্বৰ নাৰায়ণ, কুবেৰৰ মায়া যেন মাগে সুদৰ্শন। কৈছে কুবেৰৰ ওচৰলৈ গৈছে, বিচাৰিছে অকণমান ফুটকণ, সেইটো ভুল হৈছে। আপোনাক লগ পোৱা গৈছে, বিচাৰিব লাগিছিল আমি মুক্তি, কিন্তু নিবিচাৰিলে। কি বিচাৰিলে নাভিয়ে? তোমাক পুত্ৰ ৰূপে বিচাৰিছে। তেতিয়া কৃষ্ণই কৈছে যে মই চিধা চিধি পুত্ৰ হিচাপে আহিব নোৱাৰো, মোৰ এটা কলাম। তাৰমানে তেওঁ নিচিনা শক্তিমন্ত, তেওঁ যিমানবোৰ কলা আছে তাৰ এটা বিশেষ কলা তেওঁ ঘৰত জন্মগ্ৰহণ কৰিব। এতিয়া চাওক ইয়াতে উল্লেখ কৰিছে তোমাৰ তুতিত মই তুষ্ট ভৈলো বৰ, পৰম দুৰ্লভ মাগিলাহা যিটো বৰ। দুৰ্লভ দিব মই নোৱাৰো, তথাপি তোমাৰ বাক্য কৰিব দিছ, মুহুৰ বন্দন তোৰা হব যত দিছ। তোমালোক গোটেই পুৰুষখিনিয়ে মোক যোজনা কৰি আছা, ঠিকে আছে, কিন্তু মোৰ সমান পুত্ৰ ত্ৰিভুৱনতটো হবই নোৱাৰে, কলাংখে মই আহিম, কিন্তু মোৰ সম পুত্ৰ নাহি ত্ৰিভুৱনে, কলায়ে জন্মিব মই নাভিত আপোনে। মই কলা হিচাপে আহিম। এতিয়া প্ৰভু ভগৱন্তৰ ঋষভ আহি যাব। আমি ইয়াৰ পিছৰ সন্দৰ্ভত ভগৱানে নাভিৰ গৃহত তেওঁৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিব। পুত্ৰ হৈ ঋষভ হিচাপে যেতিয়া হ'ব,
তেওঁৰ যিবোৰ চৰিত্ৰ, তেওঁৰ যিবোৰ কাম, সেই কথাবোৰ যেতিয়া আমি শুনি আমাৰ জীৱনত প্ৰয়োগ কৰিম। ঋষভৰ কাহিনী পঢ়িবলৈ ভয় লাগে। বৈৰাগ্যৰ চূড়ান্ত নিদৰ্শন, ভাবিবই নোৱাৰি। তেনেধৰণৰ কাহিনীবোৰ ভাগৱতৰ জৰিয়তে শ্ৰৱণ কৰোঁতে কৰোঁতে বৈৰাগ্যবোৰ আমাৰ নিজাববীয়াকৈ শৰীৰলৈ গুচি আহে। অৱশেষত হেন শুনি নিপতিৰ ৰংগ ভৈলা মনে, সৌভাগ্যে নমিলা পৰি কৃষ্ণৰ চৰণে। মেৰু দেৱীৰ সৈতে নাভিয়ে কৃষ্ণক প্ৰণাম জনাইছে। যা নহওক, অকণমান সৰু অনুৰোধহে কৈছোঁ, বিশেষ কেইটামান কামো থাকিলে এৰিয়াব, ক'তো এৰিব নোৱাৰি, হয়নে? যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইখিনিত এটা চেক পৰিছে। আমি অলপ আলোচনা আগবঢ়াই আজিলৈ পাঠ সামৰা যাব। ইয়াতে উল্লেখ কৰিছে যে ভগৱন্তক ভজনা কৰাৰ নিয়ম নীতিবোৰ যদি শুদ্ধ হয়, নিৰাকাৰ ভগৱান সাকাৰ হৈ যায়। আৰু ঠিকে জানিব, এই অধ্যায়টোৰ সাৰ মৰ্ম ভকত হ'ব লাগিব, শুদ্ধ ভকত হ'ব লাগিব। যেনেকৈ আমি অশুদ্ধ কাম এটা কৰি থাকিলে কামটো কৰি থাকিব পাৰিম, কিন্তু তাৰ ফলটো কেতিয়াও নহ'ব। পানীত যদি মথি থাকোঁ, কোনোদিন ই লৱণৰ সৃষ্টি নহয়, মাখনৰ সৃষ্টি নহয়। মথিব লাগিব গাখীৰ। অৰ্থাৎ আমি আমাৰ স্বভাৱ প্ৰকৃতিবোৰ আৰু নিজৰ শৰীৰটোক, মনটোক সম্পূৰ্ণ দুগ্ধলৈ পৰিৱৰ্তন কৰিব লাগিব। যে তাত আমি মথা আৰম্ভ কৰিম, নিশ্চয় অমৃত বাহিৰ হৈ যাব। সেয়ে শাস্ত্ৰইক্ষিত যা নহওক, আজি আমাৰ দুটা খণ্ডই গ'ল। এটা হ'ল দুলৰী চন্দ্ৰ আৰু পদচন্দ্ৰ। দুয়োটা চন্দ্ৰৰে কথাখিনি মিলাই অলপ আলোচনা কৰিছোঁ। আমাৰ আজিৰ আলোচ্যৰ বিষয় আছিল নাভিৰ চৰিত্ৰ বৰ্ণনা। অগ্নিধৰৰ পুত্ৰ নাভি, তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল মেৰু দেৱীৰ লগত। কিন্তু যদিও মহান বৈষ্ণৱ আছিল অপুত্ৰ। সেইকাৰণে তেওঁ সিদ্ধান্ত কৰিলে যে হৰিৰ নমাই আনিবৰ বাবে পুৰোহিতসকলক মাতি আনিলে, যজ্ঞ আৰম্ভ কৰি দিলে। খুব নিখুঁতভাৱে যজ্ঞটো কৰিছে আৰু যজ্ঞৰ বিষয়ে খুব দীঘলীয়া বৰ্ণনা দিয়াই নাই। একদম যজ্ঞ সমাপন হৈ গ'ল। প্ৰভু ভগৱন্ত চতুৰ্ভুজ ৰূপে দৰ্শন দি দিলে আৰু অৱশেষত সেই চতুৰ্ভুজৰ সুন্দৰ এটা বৰ্ণনা আমাক দিছে, যিটো বৰ্ণনা আমি প্ৰাৰ্থনা কৰোঁতে বুলি নহয়, আপুনি চকু মুদি থাকিলে সেইটো চিন্তাকেই কৰি থাকিব। আমি এনে থকা সময়কণত কি কৰা যায়, বিভিন্ন দুশ্চিন্তা, বিভিন্ন সমস্যা, সেইবোৰ আমি ৰিপিটেশ্যন কৰি থাকোঁ। আচলতে সেইটো নহয়, আমাৰ মনৰ চিন্তাটো কৃষ্ণৰ ৰূপত যাব লাগে। উল্লেখে কৰিছে, মনক দিলন্ত ৰূপক চিন্তুক সৰ্বক্ষণ, বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপকো কৰোঁ চিন্তন। আমি আমাৰ বুদ্ধিটো কি, আপোনালোকে নিজকে পৰীক্ষা কৰি চাবচোন, যে মই কাম নোহোৱা সময়খিনি কি ভাবি থাকোঁ। টোপনি গ'লেতো ভালেই, সেইখিনি সময়ত নিদ্ৰাত থাকিব। টোপনি অহা নাই, এইখিনি সময় আপুনি কি কৰি আছে? আকাশত চাং পাতি আছে, অৰ্থহীন কিছুমান কথা আমি ভাবি আছোঁ। হাজাৰ হাজাৰ চিন্তা মনৰ মাজেৰে পাৰ হৈ গৈছে, যিবোৰ চিন্তাৰ পৰা আমি কোনো কাম কৰিব পৰা নাই। সেই তাতো গৈ এনে থকাতকৈ ভগৱানৰ ৰূপ চিন্তাটো মূল বস্তু। অৱশেষত এই সুন্দৰ প্ৰভু ভগৱন্তৰ ৰূপটো উদ্ভাৱন কৰাই দুলৰী চন্দ্ৰ সামৰিছে। শেষত ঋষিসকলে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, যে আমি আপোনাক এই মুহূৰ্তত দেখা পাই আনন্দিত হৈছোঁ। কি বুলি পূজা কৰিম? আপোনাক জয় নাৰায়ণ কৈছোঁ। সেইখিনি সময়ত সেইটোৱে ছিল। জয় কৃষ্ণটো কেতিয়া হৈছে? কলি যুগত আহি গৈছে। তাৰ আগলৈকে নাৰায়ণ হৰি ইত্যাদি শব্দ। সেইকাৰণে ইয়াতে বৰ সুন্দৰকৈ কৈছে, জয় নাৰায়ণ বুলন্তে প্ৰেমত এতে কতে তুষ্ট হোৱা তুমি ভগৱন্ত। তাৰমানে ভগৱন্তৰ নামৰ আগত জয় ধ্বনি দিলে এনেও ভাল পাব। আপোনাৰ নামটো আগত যদি জয় ধ্বনি দিয়ে বেয়া পাব। এতিয়া যে ৰাজনীতিৰ বঁটা জয় ধ্বনিয়ে চলিব। চাবচোন আপোনালোকে টিভি চাব, অমুকৰ জয় ধ্বনি, তমুকৰ জয় ধ্বনি আৰু কিবা আছে। আচলতে জয় লাভৰ কাৰণে এই বিশ্বখনৰ অৱশেষত ব্ৰিটিছসকলে দুটা বৰ মাগিলে।
প্ৰথম বৰটো খাওঁতে শুওঁতে উঠোঁতে বহুতে হে প্ৰভু বেমাৰ আজাৰে যিয়ে মোৰ নহওক যাতে আপোনাৰ নামটো মোৰ মুখত আহি থাকে আৰু অন্তিমতো মোক আমাক আপুনি নামটো পাহৰাই নিদিব। এইটো প্ৰাৰ্থনা কিন্তু আমি কৰি থোৱা উচিত। আৰু অৱশেষত কৈছে মোহমতী ৰজাই আপোনাক পাই বিচাৰিব লাগিছিল, মুখ্য সাধন বিচাৰিছে পুত্ৰ কামনা। কি কৰে আপুনি? তেতিয়া কৃষ্ণই কৈছে মোৰ অনুৰূপ পুত্ৰ পোৱাটো সম্ভৱপৰ নহয়, কিন্তু মোৰ কলা অংশ আহি তোমাৰ গৃহত জন্ম ল'ব। তুমি পুত্ৰ কামনা কৰিছা, ময়ে আহিম, মোৰ এটা অংশ মই পঠাই দিম বুলি কোৱাতে আনন্দিত হৈছে। আৰু হেনকলি নিপতিৰ ৰংগ ভৈলা মনে সৌভাগ্যে নমিলা পৰি কৃষ্ণৰ চৰণে। ইমানতে আমাৰ